বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাঁচিয়লি ৰ'দৰ মন বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে ভিন্দে অফিচৰ পৰা পালেহি নেকি? আহিল। প্ৰীতিৰ কথা কিবা উলিয়াইছিলে নেকি? নাই উলিওৱা। তাৰ মানে সিহঁতে ককায়েকক একো নকয়। তোৰ প্লেনটোৱে কামত দিলে বাইদেউ। এতিয়া তেওঁলোকৰ বিশ্বাস হৈ গ'ল যে অনন্যাক তই বাথৰুমত পেলোৱা কথাটো ভিন্দুৱে জানিছিল। তোৰ কিন্তু টেলেণ্ট পানিলো দেই বাইদেউ। এতিয়া দুই পক্ষৰ মাজৰ যুদ্ধখন বৰ সুন্দৰকে লগাই দিলি। দেখিলি এটা মিছা কথাই কেনেকৈ এটা সম্বন্ধক ফাট মেলাব পাৰে। এতিয়া লাহে লাহে সিহঁতৰ ককায়েকৰ প্ৰতি ঘৃণা উপজিব চাবিচোন। আৰু আমি আমাৰ প্ৰতিশোধ ল'ব পাৰিম। হ'ব দে ৰাখ। কিবা লাগিছিল নেকি তোক? হা নাই, তই কালি তাক এইবোৰ কথা কিয় কৈছিলি? কোনবোৰ কথা? অমৰৰ এক্সিডেণ্টৰ কথা। কেনেকে ঢুকাইছিলে সেইটো সুধিছিল মোক। সেই বুলি কি তই সকলোখিনি কথা কৈ দিবি? মই গোটেইবোৰ কথা কোৱা নাই নহয়, তাৰ ককায়েকৰ কথাবোৰ জানো। কেনেবাকৈ যদি ককায়েকৰ কথা তেখেতে গম পালেহেঁতেন কি হ'লহেঁতেন তই ভাবি চাইছিলি নে এবাৰ? এদিন নহয় এদিনতো গম পাবই। তই কিমান দিনলৈ লুকাই থবি তেওঁৰ পৰা? মোৰ কথা হ'ল তেওঁ ককায়েক এজন অপৰাধী, আৰু অপৰাধীয়ে যেনেকৈ নহওক শাস্তি পাবই লাগিব। শুনিলা নহয় কি কৈ গ'ল ৰূপালীয়ে? সমাজত সদায় আগস্থান পোৱা এই ৰাধিকা গোস্বামীৰ এতিয়া সমাজত কোনো স্থানেই নোহোৱা হৈ গ'ল। ৰূপালী পেহীৰ কথাত ইমান উত্তেজিত হোৱাৰ প্ৰয়োজন নাই মা। পেহীয়ে এনেও কথাবোৰ অলপ বেছি গাত লগাকৈ কয়। কোনে কি কথা কৈছে সেইটো মোৰ বাবে বিচাৰ্যৰ বিষয় নহয়, কিন্তু আজি শৰ্মানীহঁতৰ ঘৰৰ সকামলৈ আমাক নমতাটো কিমান লাজৰ কথা হৈছে সেই কথাটো তুমি এবাৰ ভাবি চাইছানে? সিহঁতে পাহৰিবও পাৰে মা। পেহীয়ে এনেও কথাবোৰ লগাব পাৰে। কি কথা কৈছাহে তুমি? যিজনী শৰ্মানীয়ে মোক নোসোধাকৈ ঘৰৰ একো নীতি নিয়ম নকৰে সেইজনী শৰ্মানীয়ে মোক মাতিবলৈ পাহৰি যাব? আমাক সমাজে বহিষ্কাৰ কৰিছে। বৰ্তমান আমাৰ বাবে সেইটোৱে সত্য আৰু আমি তাক মানি ল'বই লাগিব। মোৰ বাবে আৰু ইয়াতকৈ অপমানৰ কথা কি হ'ব পাৰে? তুমি আকৌ কৈছা মই সিহঁতক উভতাই আনিব লাগে যাতে আমাক সমাজখনে নিজ বুলি আকৌ এবাৰ হাঁহিব পাৰে। আপুনি বেছি চিন্তা কৰিছে। কি কথা কৈছা তুমি? অপৰাধ কৰিছে সিহঁতে, সামাজিক অপৰাধ। আজি এটা কথা স্পষ্টকৈ শুনিলো আনেহা, যিদিনাখনে সেই কলংকিনীজনীয়ে মোৰ এইখন ঘৰত ভৰি দিব সেইদিনাখনেই মোৰ মৃত্যু হ'ব। কথাবোৰ তই ভবাৰ দৰে ইমান সহজ নহয় প্ৰীতি। আমি সকলোবোৰ কথা প্ৰিয়মক ইমান সোনকালে ক'ব নোৱাৰো। কিয়? যদি প্ৰিয়মৰ মোৰ প্ৰতি থকা বিশ্বাসবোৰ ভাঙি যায় তেতিয়া, যদি সি ভুলতেই ভাবি লয় যে মই তাৰ ককায়েকক শাস্তি দিয়াবলৈ এইবোৰ সকলো কৰিছো, তেতিয়া এবাৰ ভাবি চাইছনে? প্ৰিয়মৰ দৃষ্টিত মই বিশ্বাসঘাতক হ'ব নোৱাৰো প্ৰীতি। তেওঁ কিয় এনেকৈ ভাবিব? তইতো তেওঁক প্ৰথমতে ভালো পোৱা নাছিলি, তেওঁহে তোক সেন্দুৰ দিছে। আৰু অমৰবিন্দুৰ হত্যাকাৰীৰ কথা যদি কেনেবাকৈ আনুমুখৰ পৰা গম পায় তেতিয়া কি হ'ব? ময়ে কম তাক কথাবোৰ, কিন্তু উপযুক্ত প্ৰমাণ পোৱাৰ পাছত। তেতিয়াও জানক তো সি বিশ্বাসঘাতক বুলি নাভাবিব যে তই সকলোবোৰ কথা জানিও তাক একো নকলি। তেতিয়াওতো তোৰ এইবোৰ প্লেন বুলি ভাবিব পাৰে। এতিয়াই প্ৰিয়মক এইবোৰ কথা ক'লে সি বহুত ভাঙি পৰিব প্ৰীতি। এবাৰ ভাবিছাচোন, তাক ঘৰৰ পৰা উলিয়াই দিছে
মানসিকভাৱে সি পৰিস্থিতিৰ লগত বহুত কষ্টৰে যুঁজি আছে। গতিকে এতিয়াই তাক এইবোৰ কথা ক'লে সি অন্তৰত আৰু দুখ পাব। মোৰ বাবে কাৰোবাৰ অন্তৰত আঘাত পোৱাটো মই কেতিয়াও নিবিচাৰোঁ প্ৰীতি। আৰু কেনেবাকৈ যদি এইবোৰ কথাৰ কাৰণে মই তাৰ পৰা আঁতৰি আহিবলগীয়া হয়, সময়ৰ হত্যাকাৰীক মই কেতিয়াও শাস্তি দিয়াবলৈ নোৱাৰিম। মোৰ প্ৰতিশ্ৰুতি কেতিয়াও পূৰণ নহ'ব। ঠিক আছে, তই যি ভাল দেখ তাকেই কৰ। খালি সাৱধান থাকিবি যাতে ভিনদেউ এইবোৰ কথা গম নাপায়। ঠিকে কৈছে আপুনি। সিহঁত অপৰাধী, সমাজৰ দৃষ্টিত ডাঙৰ অপৰাধ কৰিছে সিহঁতে। এনেকুৱা অপৰাধীক ৰাস্তাৰ মাজত থিয় কৰাই শাস্তি দিব লাগে। কি বুলি ভাবিছে সি নিজকে? এগৰাকী বিধৱাৰ শিৰত সেন্দুৰ দি তাইৰ হেৰাই যোৱা সপোনবোৰ ঘূৰাই আনি তাইক এটা নতুন জীৱন দিব পাৰিব? কি বুলি ভাবিছে সি নিজকে? সি নিজ ইচ্ছামতে সমাজৰ নিয়মবোৰ সলাই যাব আৰু আমি তাক সঁহাৰি জনাম। সমাজখনক ভাবিছে কি বুলি সি? তাক কেতিয়াও ঘৰলৈ আহিবলৈ নিদিব মা, কেতিয়াও ক্ষমা নকৰিব। কিন্তু মই আপোনাক আজি এটা কথা সুধো মা, আমি কোনখন সমাজলৈ ভয় কৰি আছো? যিখন সমাজত পুৰুষৰ বাবে সকলো নীতি নিয়ম খোলা কিন্তু নাৰীৰ বাবে বন্ধ, সেইখন সমাজ য'ত পুৰুষে যি মন যায় তাকে কৰিব পাৰে কিন্তু আমি নোৱাৰো, কাৰণ আমি নাৰী। সেয়াই আমাৰ অপৰাধ। এজন পুৰুষৰ পত্নী ঢুকালে তেওঁ দ্বিতীয় বিবাহ কৰাব পাৰে আৰু সমাজখনেও জোৰ কৰে তেওঁক বিয়া পাতিবলৈ। কিন্তু সেয়া যদি এগৰাকী বিধৱাই কৰে সেয়া অপৰাধ হৈ পৰে। কেৱল আমাৰ বাবে এই বান্ধোন কিয় মা? শিৰত সেন্দুৰ আমি ল'ব লাগে, কাৰণ সেন্দুৰকণ আমাৰ বাবে সন্মান, আমাৰ পৰিচয়। কিন্তু এজন বিবাহিত পুৰুষৰ পৰিচয় কি? যিগৰাকী নাৰীৰ স্বামী ঢুকায় তেওঁক বিধৱা বুলি কয়, কিন্তু যিজন পুৰুষৰ পত্নী ঢুকায় তেওঁক কি বুলি কয় মা? কিয় তেওঁৰ বাবে সমাজত কোনো বিশেষণ নাই? কাৰণ তেওঁ মুক্ত আৰু বিধৱাজনী অভিশপ্ত। কাঁচিয়লি ৰ'দৰ ৰুমত বাৰে বাৰে পৰে মনত, উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ, শিমলু ফুলাৰ প্ৰহৰ। প্ৰীতি ক'লৈ গ'ল? পাকঘৰত আছে নেকি? ঠিক আছে, মই এইখিনি তাইক দি থৈ আহোঁ। ঠিক আছে, প্ৰিয়মে বাৰু ভুল কৰিছে, কিন্তু ভুলটো সিহে কৰিছে, আপুনিতো কৰা নাই। কিন্তু সমাজখনে আপোনাক কিয় শাস্তি দিছে? কিয় আঁতৰাই ৰাখিছে আপোনাক সমাজৰ পৰা? এয়াই আমাৰ সমাজ। এইখন সমাজলৈ আমি ভয় কৰি চলো। য'ত এগৰাকী নাৰী হৈও আন এগৰাকী নাৰীৰ ভাল চিন্তা নকৰোঁ, তেন্তে পুৰুষে কিয় কৰিব? ঠিক আছে, প্ৰিয়মে বাৰু ভুল কৰিছে, কিন্তু ভুলটো সিহে কৰিছে, আপুনিতো কৰা নাই। কিন্তু সমাজখনে আপোনাক কিয় শাস্তি দিছে? কিয় আঁতৰাই ৰাখিছে আপোনাক সমাজৰ পৰা? যিখন সমাজৰ কথা আপুনি ইমান চিন্তা কৰিলে, আজি তাৰ কোনজন মানুহে আপোনাৰ বেমাৰৰ খবৰ লৈছে? কোনজন মানুহে আপোনাৰ বিপদৰ সময়ত আপোনাৰ ওচৰত থিয় হৈছেহি? বিপদৰ সময়ত আমি সিহঁতকে কাষত পাম মা, সমাজখনক নহয়। আজি ৰক্তিম বা আপোনাৰ কিবা বিপদ হ'লে সিহে আগত আহিব, সমাজখন নাহে কেতিয়াও। নিজৰ সদায় নিজৰে হয় মা, কথাষাৰ মনত ৰাখিব।
তই চাদৰ মেখেলাবোৰ উলিয়াইছ যে? ৰাশ্মিতাৰ যে আজি বিয়াটা পাহৰিলি? যোৱা মাহতেচোন ঘৰত আহি নিমন্ত্ৰণ দি থৈ গৈছিলে। তই তাৰমানে যাবি? কিয় নাযাম? নগলে কথাটো বেয়া নহ'ব। আৰু তাই মোৰ ইমান পুৰণা বান্ধৱী, তাইতো তোকো মাতিছিলে। তই যিহেতু যাব নোৱাৰ, মইতো যাবই লাগিব। আৰু ভিন্দুচোন আছেই, এক ৰাতিৰ কথাহে। এৰাতিৰ কথা মানে? তই কি আজি নাহ? কেনেকৈ আহিম মই? আপুনিয়ে কওকচোন ভিন্দু, সৰুৰ পৰা আমি একেলগে ডাঙৰ দীঘল হোৱা। আৰু আজি যদি তাই বিয়াত মই তাইৰ লগত নাথাকো, কম বেয়া কথা হ'বনে? সেইটো বাৰু হয়, কিন্তু বা কেনেকৈ অকলে? মই সকলোবোৰ কথা বুজালো, আৰু ডক্টৰেও কৈছে অকলে থাকিলে চক খাব পাৰে। ভিন্দু, আজি আপুনি তাইৰ লগত থাকি দিব। কি? মই অঁ, আৰে প্ৰি কি যে হ'ব? এজন পুৰুষৰ পত্নী ঢুকালে তেওঁ দ্বিতীয় বিবাহ কৰাব পাৰে, আৰু সমাজখনেও জোৰ কৰে তেওঁক বিয়া পাতিবলৈ। কিন্তু সেয়া যদি এগৰাকী বিধৱাই কৰে, সেয়া অপৰাধ হৈ পৰে। যিগৰাকী নাৰীৰ স্বামী ঢুকায় তেওঁক বিধৱা বুলি কয়, কিন্তু যিজন পুৰুষৰ পত্নী ঢুকায় তেওঁক কি বুলি কয় মা? কিয় তেওঁৰ বাবে সমাজত কোনো বিশেষণ নাই? কাৰণ তেওঁ মুক্ত, আৰু বিধৱাজনী অভিশপ্ত। কি ভাল কি বেয়া মই একোৱেই ধৰিব পৰা নাই। নিহাৰিকাৰ কথাবোৰ শুনি সমাজৰ বান্ধবোৰ কেতিয়াও ছিঙি পেলাব নোৱাৰো মই। কিন্তু এজনী মাক হিচাপে মই মোৰ আৱেগবোৰ কিমান দিনলৈ চেপি ৰাখিব পাৰিম? প্ৰভু, কিমান দিনলৈ এই জুইকুৰা মই মোৰ বুকুত জ্বলাই ৰাখিব পাৰিম? সি সঁচাকৈ অপৰাধী হয়নে নহয় মোক বিচাৰ কৰি দিয়া প্ৰভু। মই এনেকৈ আৰু জীয়াই থাকিব নোৱাৰো প্ৰভু, মোক বিচাৰ লাগে। আপুনি ইয়াতেই শুব পাৰিব। তাত শুলে আপোনাৰ ডিঙিৰ বিষ হ'ব। আপুনি এতিয়া আৰাম কৰক। কি হ'ল? আপুনি তাত কিয় শুই আছে? প্ৰীতিয়ে ক'লে আপুনি অকলে থাকিবলৈ ভয় কৰে, সেইবাবে মই। আপুনি ইয়াতেই শুব পাৰিব। তাত শুলে আপোনাৰ ডিঙিৰ বিষ হ'ব।
হয় নিশ্চয় যাম মই জনাম দিয়ক হয় ঠিক আছে শুনকচোন হয় ছাৰে ফোন কৰিছিল অঁ আপুনি আৰু মই এঠাইলৈ যাব লাগিব নিমন্ত্ৰণ আছে দুয়োৰে কিহৰ নিমন্ত্ৰণনো নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ইভেণ্ট শ্ব' প্ৰাগ চিনে এৱাৰ্ড 2021লৈ মই নাযাওঁ নেকি আপুনিয়ে যাওক অফিচৰ পৰা ফেমিলি লৈ যাবলৈ কৈছে ছাৰৰ অৰ্ডাৰ মোৰ কাৰণে প্লিজ না নকৰিব কেতিয়া হ'বনো অহা 30 জানুৱাৰী শনিবাৰে USTMৰ চেণ্ট্ৰেল অডিটৰিয়াম 9 মাইলত অসমৰ বহু তাৰকা শিল্পীয়ে তাত অনুষ্ঠান পৰিৱেশন কৰিব জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানো আছে আৰু বলিউডৰ পৰাও বহুত তাৰকা শিল্পী আহিব গতিকে ওলাব আপোনালোকো আহিব অহা 30 জানুৱাৰী শনিবাৰে USTM চেণ্ট্ৰেল অডিটৰিয়াম 9 মাইলত তাই অকলে নাই নহয় তাইৰ এজনী লগৰীয়া আছে দেখোন লগৰীয়া মানে অলপ বয়সস্থ মানুহ এগৰাকী আহে